ওম শান্তি 17 জুলাই 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এই শৰীৰক নাচাই আত্মাক চোৱা। নিজক আত্মা বুলি বুজি আত্মাৰ লগত কথা পতা। এইটো অৱস্থা স্থায়ী কৰিব লাগে। এয়াই হ'ল উচ্চ লক্ষ্য। প্ৰশ্ন: তোমালোক সন্তানসকল পিতাৰ সৈতে ওপৰলৈ ঘৰলৈ কেতিয়া যাবা? উত্তৰ: যেতিয়া অপবিত্ৰতা লেশ মাত্ৰ নাথাকিব। এতিয়া তোমালোক সন্তানসকল পিতাৰ সন্মুখত আছা। জ্ঞান সাগৰৰ পৰা জ্ঞান শুনি শুনি যেতিয়া পৰিপূৰ্ণ হৈ যাবা, পিতাক জ্ঞানেৰে খালী কৰি দিবা, তেতিয়া তেওঁ শান্ত হৈ যাব আৰু তোমালোক সন্তানসকলো শান্তি ধামলৈ গুচি যাবা। তাত জ্ঞানৰ প্ৰবাহ বন্ধ হৈ যায়। সকলো দি দিয়াৰ পাছত তেওঁৰ ভূমিকা হৈছে শান্ত হৈ যোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. স্মৃতিত থকাৰ পৰিশ্ৰম আৰু জ্ঞানৰ ধাৰণাৰে কৰ্মাতীত অৱস্থাত উপনীত হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। জ্ঞান সাগৰৰ সম্পূৰ্ণ জ্ঞান নিজৰ মাজত ধাৰণ কৰিব লাগে। 2. আত্মাত যি মামৰ লাগিছে সেয়া আঁতৰাই সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব লাগে। লেশ মাত্ৰও যাতে অপবিত্ৰতাৰ অংশ নাথাকে। আমি আত্মা ভাই ভাই, এইটো অভ্যাস কৰিব লাগে। বৰদান: সময় আৰু সংকল্পৰূপী সম্পদৰ প্ৰতি মনোযোগ দি জমাৰ পুঁজি বৃদ্ধি কৰোঁতা পদ্মা পদমপতি হোৱা। এনেয়ে সম্পদটো বহুত আছে, কিন্তু সময় আৰু সংকল্প, বিশেষকৈ এই দুটি সম্পদৰ প্ৰতি মনোযোগ দিয়া। সকলো সময়ত শ্ৰেষ্ঠ সংকল্প আৰু শুভ হওক, তেতিয়া জমাৰ পুঁজি বাঢ়ি গৈ থাকিব। এই সময়ত জমা কৰা একৰ বিপৰীতে পদমৰ হিচাপত পাবা। হিচাপ আছে। একৰ বিপৰীতে পদম গুণ কৰি দিয়াৰ এইটো বেংক। সেয়েহে যিয়েই নহওক কিয় ত্যাগ কৰিব লাগে, তপস্যা কৰিব লাগে, নম্ৰ হ'ব লাগে। যিয়েই নহওক, এই দুটি কথাৰ প্ৰতি মনোযোগ থাকিলে তেতিয়া পদমা পদমপতি হৈ যাবা। শ্লোগান: মনোবলেৰে সেৱা কৰা, তেতিয়া তাৰ প্ৰাৰব্ধ অনেক গুণ অধিক পাবা। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। নিজৰ সকলো সম্পদ অন্য আত্মাৰ প্ৰতি দান দিয়া, এয়াই হৈছে পৰোপকাৰ কৰা। এনেকুৱা পৰোপকাৰীয়ে নিজক সৰ্বসম্পদেৰে সম্পন্ন বেগমপুৰৰ বাচ্চা অনুভৱ কৰিব। তেওঁৰ সংকল্পতো দুখৰ সংস্কাৰ জাগ্ৰত হ'ব নোৱাৰে। তাৰ বাবে বৃত্তিৰেও মোৰবোধ ত্যাগ কৰা। স্মৃতিত যাতে সদায় পিতা আৰু বাপ দাদা থাকে। মুখেৰে যাতে এয়াই বচন উচ্চাৰিত হয়, তেতিয়া বিশ্বপতি হৈ বিশ্বৰ সেৱা কৰিব পাৰিবা। ওম শান্তি।